নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আমাৰ টেঙাবাৰীখন ইমান ধুনীয়াকৈ লাগি আছে। দেখিছেনে টেঙা গছবোৰ? কাজি নেমু খুব কম খৰচ হয় আৰু প্ৰফিট বহুত বেছি হৈ যায়। ইয়াত বেছি সাৰ দৰৱো প্ৰয়োগ কৰিব নালাগে আৰু DAP মাজে সময়ে দি থাকিলেই হৈ যায়। এতিয়া যদি ঠাণ্ডাকালি যদি ইমান সুন্দৰভাৱে লাগি আছে, দেখিছেনে? এতিয়া প্ৰত্যেকজোপা টেঙাতে আপোনাৰ 5 পোন 6 পোনকৈ এনেকৈ লাগি আছে। যদি 1 পোনত 80টা হয়, হিচাপ কৰিলে বহুতকেইটা এনেকৈ লাগিয়ে আছে। এজোপা যিটো কালি চিঙা হৈ গ'ল, খুব কম লাগি আছে, কিন্তু তলখন দেখিছেনে ইমান ধুনীয়াকৈ চাফা কৰি ৰখা হৈছে, যিহেতু এজন মানুহ ধুনীয়াকৈ সোমাই যাব পাৰে। কিছুমান মানুহ কি যে গোটেই তলখন লেতেৰা কৰি থৈ দিয়ে, জেঙৰ কাৰণে যিটো ছিঙিবগৈ নোৱাৰে, কিন্তু এতিয়া ইমান ধুনীয়াকৈ ছিঙিব পৰা হৈ আছে। দেখিছেনে? এতিয়া বৰ্তমান 1 পোন টেঙাত 200 টকা হৈ আছে। ছিজনত 1 পোন টেঙা যিহেতু 500 টকা হয়গৈ, যথেষ্ট লাভ হয় বেলেগ খেতিতকৈ। দেখিছে ইমান সুন্দৰভাৱে লাগি আছে। এইবোৰ হ'ল অৰিজিনেল কাজি। কিছুমান জৰা টেঙা বুলি কয়। জৰা টেঙাটো কি হৈছে, খুব গুটি ওলায়, কিন্তু ইয়াত তাৰমানে কাজি নেমুবোৰ ৰসে বেছি, ইয়াত গুটি নাই। এইবোৰ তাৰমানে ধুনীয়া সচৰ। ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ লাগি আছে। প্ৰত্যেকজোপা গছতে আপোনাৰ 7-8 পোনকৈ এনেকৈ কাজি নেমু দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, আপোনালোকে যদি টেঙা খেতি কৰিবলৈ ইচ্ছুক হয়, তেতিয়াহ'লে সদায় আপোনালোকে এটা ভাল প্ৰজাতিৰ টেঙা গছ চয়ন কৰিব। যিহেতু নেমু টেঙাৰ বহুতকেইটা প্ৰজাতি আছে। কিছুমান 12মহীয়া থাকে, কিছুমান 6মহীয়া থাকে। আমাৰ এই প্ৰত্যেকজোপা গছেই 12মহীয়া হয়। দেখিছেনে? এতিয়াও কলি আৰু ফুল লাগিয়ে আছে। আৰু সদায় আপোনালোকে গুটি নপচাব। গুটি পচালে কি হৈ যায়, লাগিবলৈ আপোনাৰ 3-4 বছৰমান লাগি যায়গৈ। সদায় আপোনালোকে ডাল ধৰিব। আপোনালোকৰ গাঁৱৰে এজন কৃষকৰ ওচৰলৈ গৈ পেলাই ডাল ধৰিব ভাল গছজোপাৰ, যিজোপা গছ 6মহীয়া নহয় 12মহীয়া লাগে। দেখিছেনে? এতিয়াও ঠাণ্ডাকালি আহি গ'ল, তথাপিতো আমাৰ গছো ইমান সুন্দৰভাৱে লাগিয়ে আছে। আৰু সদায় আপোনালোকে মাটি সেৱন কৰোঁতে অকণমান এঢলীয়া জেগা সেৱন কৰিব। কিয়নো এঢলীয়া জেগা হৈ গ'লে গছবোৰ যেতিয়া হাউলি যায়, এনেকৈ বাঁহৰ ঠেকা লগাই দিলেকে তলফালৰ পৰা ধুনীয়াকৈ টেঙাবোৰ ছিঙিব পাৰে। কিছুমান গছ সমান জেগাত লগালে কি হৈ যায়, তলফালৰবোৰ ছিঙিবলৈ যথেষ্ট দিগদাৰ হয়, যদি কাঁইট লাগি থাকে যে। আৰু সদায় আপোনালোকে টেঙা গছৰ তলখন চফা কৰি ৰাখিব। আমি ইমান ধুনীয়াকৈ তলখন চফা কৰি ৰাখিছোঁ। দেখিছেনে? এটা মানুহ ধুনীয়াকৈ সোমাই পেলাই টেঙাবোৰ ছিঙিব পৰা যায়। এয়া দেখিছেনে বন্ধুসকল? আপোনালোকে টেঙা গছবোৰ ৰোৱাৰ পাছত কেইদিনমান ইউৰিয়া আৰু DAP ছিটিয়াই থাকিব। কিন্তু ইউৰিয়া আৰু DAP দিলে গ্ৰোথটো ধুনীয়া হয় আৰু যথেষ্ট প্ৰডাকশ্যন দিয়ে গছবোৰে। বন্ধুসকল, মই প্ৰায় এমাহৰ আগতে ইউৰিয়া, DAP, পটাছ মিক্স কৰি পেলাই গছবোৰৰ গোটেই ৰাউণ্ডকৈ দি দিছিলোঁ। যিহেতু কেইদিনমান আগতে বৰষুণ আহিছিলে, বৰষুণৰ বতৰত দিলে কি হয় যে সাৰবোৰ ভালছে গলি পেলাই আৰু গছজোপাই ধুনীয়াকৈ সাৰবোৰ লাভ কৰে। এতিয়া দেখিছেনে এমাহৰ পাছত ইমান ধুনীয়াকৈ গুটি লাগি আছে। বন্ধুসকল, মই টেঙা গছবোৰ ৰোৱাৰ আগতে মাটিডোখৰ ভালকৈ চহা কৰি লৈছিলোঁ। আপোনালোকেও টেঙা গছবোৰ ৰোৱাৰ আগতে মাটিডোখৰ ভালকৈ কোৰ মাৰি বা ট্ৰেক্টৰে হাল বাই পেলাই ধুনীয়াকৈ চাহ কৰি ল'ব। যিহেতু মই এঢলীয়া জেগাত ৰৈছিলোঁ, সেইকাৰণে ট্ৰেক্টৰে হাল বাব নোৱাৰি দেখি কোৰে ভালকৈ কোৰ মাৰি লৈছিলোঁ। দুবাৰকৈ কোৰ মৰাৰ পাছত মই ইয়াত প্ৰয়োগ কৰিছিলোঁ ইউৰিয়া, DAP আৰু গোবৰ আপোনালোকে প্ৰয়োগ কৰিব। গোবৰ দিলে কি হৈ যায়, গছজোপা ভালকৈ বাঢ়ি আহে আৰু 2 মাহমানৰ পাছতে ফুল লাগিবলৈ আৰম্ভ কৰে। বন্ধুসকল, আপোনালোক বহুতে হয়তো চাপৰি মাটি চয়ন কৰিব টেঙা গছজোপা ৰুবলৈ। চাপৰি মাটি চয়ন কৰোঁতে এটা মেইন কথা যে তাত উৰি থাকে, উৰি পকে গছজোপাবোৰ কেতিয়াবা নষ্ট কৰি পেলাই আৰু মাৰি দিয়ে। তাৰ কাৰণে আপোনালোকে থাইমেট ইউজ কৰিব। থাইমেটটোৱে কি হৈ যায়, উৰি পকবোৰ ওচৰলৈ আহিবলৈ নিদিয়ে। বন্ধুসকল, টেঙা খেতি কৰাৰ এই ভিডিঅ'টো আজি এইডোখৰতে সামৰোঁ। টেঙা খেতিৰ লগত আৰু কিবা আপোনালোকৰ প্ৰশ্ন থাকিলে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।